অহাকালি আমি গৈ আছোঁ 11টা বজাত শিৱসাগৰবাসী ৰাইজলৈ। আৰু এয়া দেখিছে পানী, আৰু আমাৰ পানী আছে আমাৰ বেলেগ এখন দোকানত। আৰু আমি পানীৰ লগত প্ৰভাইড কৰিছোঁ আপোনাৰ, এয়া দেখি পাইছে গা ধোৱা চাবোন, তাৰ লগত আপোনাৰ ধূপ, মহখেদাৰ পৰা ধূপ, আৰু আমি যিহেতু লাইনত তাতে অসুবিধা, মমবাতি, আৰু তাত মেচটো যিহেতু আপোনাৰ পানীৰ মাজত জিকি যাব, সেইকাৰণে আমি লাইটাৰ ব্যৱহাৰ কৰিছোঁ। লাইটাৰ আমি প্ৰভাইড কৰিছোঁ ইয়াৰ লগত। এয়া মম, এয়া সৰু বাচ্চাৰ গাখীৰ, এয়া দেখা পাইছে আপোনালোকে ORS, এয়া পেম্পাৰ লৈছোঁ সৰু বাচ্চাৰ বাবে, এয়া বিস্কুট। আৰু আপোনাৰ যিহেতু পানী শুকোৱাৰ পিছত মানুহৰ বেমাৰ আজাৰ বহুত দেখা দিব, তাৰ বাবে আমি জ্বৰৰ টেবলেট লৈছোঁ, আৰু এয়া ডিচেণ্ট্ৰি টেবলেট। এইখিনি আমি যিহেতু আমাৰ ফাৰ্মাচী লাইনৰ মানুহ আছে আমাৰ লগত, ফাৰ্মাচী লাইনৰ মানুহ থকাৰ বাবে আমি মেডিচিনখিনি প্ৰভাইড কৰিছোঁ। আৰু ব্লিচিং পাউডাৰ আপোনাৰ যিহেতু খুব প্ৰয়োজনীয় পানী শুকোৱাৰ পিছত, আৰু আছে আমাৰ ষ্টকত। আমি ইয়াত আলু, চাউল, মিঠাতেল, পিঁয়াজ সেইখিনি আমি দিয়া নাই, যিহেতু বহুত দেখা পাইছোঁ বহুত মানুহে আমাৰ সেইবিলাক বস্তু লৈ গৈছে। আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা খুব লাগতিয়াল বস্তু বুলি ভাবিছোঁ। গতিকে আৰু কোনোবাই যদি আমাক ভাবি আছে আমাক সহায় কৰিম বুলি, কালি আমাৰ 11টা বজাত ইয়াৰ পৰা আমি যাম ৰাতি। যদি ভাবি আছে আমাক সহায় কৰিব পাৰে, আমাৰ নৰ্থ ইষ্ট মেডিকোজ 2 নং মঠঘৰীয়া, ডাক ৰাওনা অপজিটত। ইতিমধ্যে আগৰ ভিডিঅ'ত মই এড্ৰেছটো বুজাই দিছোঁ। সেয়া কালি আমি গৈ আছোঁ শিৱসাগৰবাসী ৰাইজৰ সহায়ৰ বাবে। জয় অসম, জয় জুবিন দা।